বিচাৰিছো 31 জানুৱাৰীত তাত পৰম্পৰাগত যি আমি যেনেকৈ ঘৰ লওঁ এটা পূজা কৰোঁ, ঘৰ লওঁ এটা পূজা কৰোঁ, ঘৰ লোৱা পূজা কৰা আৰু সিদিনাই আমি ঘৰটোত থকা, এটা আমাৰ নিজৰ যি আমাৰ পৰম্পৰা বা সংস্কৃতিৰ কথাটো কৈছোঁ, আমি সেনেকৈ কৰি থাকোঁ। 31 তাৰিখে কেৱল মাত্ৰ পূজা বা যিখিনি আধ্যাত্মিক ধাৰ্মিক পৰ্ব আছে সেইখিনিয়ে সম্পন্ন হৈছে, কাৰ্যালয় উদ্বোধন হোৱা নাই। এইটো সম্পূৰ্ণ এটা মিছা কথা এটা মানে কোনোবাই ব্যক্ত কৰিছে, প্ৰকাশ কৰিছে। 31 তাৰিখে ধাৰ্মিক আধ্যাত্মিক যিখিনি কৰ্ম সেইখিনিহে সম্পন্ন হৈছে। আৰু আমি যোৱাকালিহে আনুষ্ঠানিকভাৱে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কৰ কমলেৰে আৰু আমাৰ উপস্থিতিত আমি এই কাৰ্যালয়টো বাজানী মণ্ডলৰ কাৰ্যালয়টো আমি শুভ উদ্বোধন কৰিছোঁ। মুখ্যমন্ত্ৰী অহাৰ সময়ত আমি সকলোৱে জানো যে যথেষ্ট ভিৰ হয়, কাৰ্যকৰ্তা, সমৰ্থক, শুভাকাংক্ষী, সাধাৰণ জনতাও আহে। কাৰ্যালয় যিটো আমাৰ চৌহদ তাত যথেষ্ট সংখ্যক লোকৰ ভিৰ হৈছিল। কিন্তু যেতিয়া আমাৰ দলত এটা নিয়ম আছে, পৰম্পৰা আছে, আমাৰ দলৰ এটা সংস্কাৰ আছে আৰু আমাৰ দলৰ এটা অনুশাসন আছে যে মুখ্যমন্ত্ৰীয়ে হওক বা যি নেতাই নাহক সেই পৰম্পৰা আৰু শৃংখলাটো মানি চলিব লাগে। কালি সেইটো মুখ্যমন্ত্ৰী ডাঙৰীয়া আহোঁতে প্ৰথম পৰ্যায়ত চব ঠিকে আছিল। আমি আনুষ্ঠানিকভাৱে যেতিয়ালৈকে আমি আমাৰ কাৰ্যালয়টোৰ দুৱাৰ মুকলি কৰিলোঁ, ফিটা কাটিলোঁ, তেতিয়ালৈকেও ঠিক আছে। তাৰপিছত অলপ বেছি ঠেলা হেঁচা ৰাইজে কৰিলে আৰু তাৰ কাৰণে কিছু ব্যৱস্থা মণ্ডল সমিতিয়ে ল'ব লাগিছিল। কিছু মানে যিটো কওঁ আমি প্ৰিভেনশ্যন ইজ বেটাৰ দেন কিউৰ বুলি যিটো কথা আছে, অকণমান কিছু নিয়ন্ত্ৰণ কৰাৰ কাৰণে তাত বাঁহ চাহ যদি ভালকৈ বান্ধি দিলেহেঁতেন তেতিয়া গোটেইখিনি মানুহে ধুনীয়াকৈ, মুখ্যমন্ত্ৰীটো জানেই আৰু মানুহৰ মাজত সোমাই ভাল পায়, মানুহে মুখ্যমন্ত্ৰীক ভাল পায়, মুখ্যমন্ত্ৰীয়ে মানুহক ভাল পায়। গতিকে এই গোটেইখিনি কথাত অকণমান মানে ঠেলা হেঁচা হ'ল আৰু যিটো আমি পাৰ্টিত আমি হোৱাটো নিবিচাৰোঁ। সেইকাৰণে মণ্ডল সভাপতি যিগৰাকী আছিলে তেওঁক মই ধমক দিছোঁ। এইটো সঁচা কথা, ইয়াত লুকাবলগীয়া কথা একো নাই। আৰু আপোনালোকৰ তাতে বোধহয় আছিল, নহ'লে আমাৰে কোনোবাই সেইটো ভিডিঅ' কৰি আছিলে, লাইভ কৰি আছিল বা ৰেকৰ্ডিং কৰি আছিলে, তাৰ পৰা আহিছে। ইয়াত লুকাবলগীয়া কথা একো নাই। আচলতে বিৰোধীৰ হাতত কোনো বিষয়েই নাই। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বা জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া বা আমাৰ বিধায়ক, আমাৰ কাৰ্যকৰ্তাৰ মাজত আমাৰ একতা, আমাৰ মাজত যিটো বুজাবুজি, তাত মানে লেখ মাত্ৰ তাত কোনো আমাৰ ইয়াত প্ৰভাৱ নাই। কিন্তু বজাই ভাল পায়, কিছুমানে TRPও পায়, কিছুমানে তিলটোকে তালটো কৰিও ভাল পায়। গতিকে মোৰ তাত কোনো আপত্তি নাই। কিন্তু এটা কথা স্পষ্ট, এনেকুৱা মণ্ডল সভাপতিক মই যেনেকৈ কালি ধমক দিছোঁ, ধমক মানে এইটো মানে মৰমৰ অনুশাসনৰ ধমক, ব্যক্তিগত কোনো ধমক নহয়, হাই কাজিয়া নহয়। এইটো দল চলাব লাগিলে শৃংখলাবদ্ধতা প্ৰথম বিষয়। গতিকে মই সেই ক্ষেত্ৰত কৃপণালী নকৰোঁ। দলৰ নীতি, দলৰ পৰম্পৰা, দলৰ অনুশাসন সকলোৰে বাবে সমান। প্ৰধানমন্ত্ৰীয়ে দলৰ অনুশাসন মানে, মুখ্যমন্ত্ৰী ডাঙৰীয়াও দলৰ অনুশাসন মানে। গতিকে সকলোৱে দলৰ অনুশাসন মানি আগন্তুক দিনত তেওঁলোকে দল চলাব লাগিব। ইয়াত কোনো ধৰণৰ কম্প্ৰমাইজ নহয় আৰু কাকো এই ক্ষেত্ৰত মানে সহজভাৱেও লোৱা নহয়। কোনোবাই যদি দলৰ শৃংখলা ভংগ কৰিছে, এইটো সহজভাৱেও লোৱা নহয়। গতিকে মই সকলোকে কালি এটা আমাৰ পৰম্পৰা সকিয়নি সকলোকে আমি কৈছোঁ, ইয়াত কাৰ্যকৰ্তা বুলি কোৱাৰ লগে লগে ভাৰতীয় জনতা পাৰ্টিত মন্ত্ৰী বেলেগ, MLA বেলেগ আৰু অন্য দিলীপ শইকীয়া বেলেগ, এনেকুৱা নহয়। বুথৰ সভাপতিৰ পৰা ৰাষ্ট্ৰীয় সভাপতিলৈকে অনুশাসন সকলোৰে বাবে সমান, একে অনুশাসন। কংগ্ৰেছ গ্ৰাছৰুটত নাই বুলি ক'লেও ভুল নহয়। কংগ্ৰেছ কিছু নিৰ্দিষ্ট বিশিষ্ট কিছু অঞ্চলত এতিয়া কংগ্ৰেছক দেখা পাব। আপুনি বিটিআৰত কংগ্ৰেছৰ পতাকাখন উৰি থকা দেখা পায় নেকি আজিৰ দিনত কাৰোবাৰ ঘৰত? এনেকুৱা অসমৰ বিভিন্ন অঞ্চলত হৈ আছে। বিটিআৰত যদি 5খন জিলাত কংগ্ৰেছৰ পতাকা নেদেখে, অসমৰ বিশেষ কিছু অঞ্চল বাদ দি ক'তো কংগ্ৰেছৰ পতাকা আপোনালোকে উৰি থকা দেখা নাপায়।
ভোটৰ সময়ত তেওঁলোকে বিভিন্ন ধৰণে বিভ্ৰান্ত কৰি ৰাইজক মানে কংগ্ৰেছমুখী কৰিব চেষ্টা কৰে আৰু বিশেষভাৱে তেওঁলোকে এটা সম্প্ৰদায়ক ভোট বেংক হিচাপে লৈ আছিল ইমান বছৰ আৰু ভোট বেংক হিচাপে ব্যৱহাৰ কৰে তুষ্টিকৰণৰ চৰম পন্থা অৱলম্বন কৰে বিভ্ৰান্ত কৰে মছজিদত নামাজ বন্ধ হৈ যাব অমুক অমুক বন্ধ হৈ যাব আমাৰ অধিকাৰ আমাৰ মানে আনকি কবৰস্থানো কাঢ়ি ল'ব বুলি এই ধৰণৰ কথাবিলাক কয় মই এটা কথা আপোনাক অনুৰোধ কৰিম এই বিষয়টো আপোনালোকে আজি অকণমান আপোনালোকে বিষয়টো প্ৰকাশ কৰিবলৈ অনুৰোধ জনাইছোঁ 1937ত নেশ্যনেল হেৰাল্ড নামেৰে যি অনুষ্ঠান হৈছিল যি পত্ৰিকা প্ৰকাশ হৈছিল সেই নেশ্যনেল হেৰাল্ড ক্ষেত্ৰত ইডিয়ে এনফৰ্চমেণ্ট ডিৰেক্টৰেটে গান্ধী পৰিয়াল আৰু 5টা কোম্পানীলৈ চমন জাৰি কৰিছে আৰু তেওঁলোকৰ মানে সন্দৰ্ভত বিভিন্ন ধৰণৰ তেওঁলোকৰ ওপৰত মানে কেছ ৰেজিষ্টাৰ্ড হৈছে গান্ধী পৰিয়ালৰ সদস্য ৰাহুল গান্ধী আৰু মেডাম সোনিয়া গান্ধী তেওঁলোক এতিয়া বেইলত আছে জেইলত যোৱা নাই কিন্তু বেইলত আছে তেওঁলোকৰ বিৰুদ্ধে ইডিৰ যিটো মানে জাননী আৰু ইডিৰ যিটো তেওঁলোকৰ মানে গোটেই এনকুৱাৰী এই গোটেই বিষয়টোক লুকাবলৈ কংগ্ৰেছে আজি সমগ্ৰ দেশত তেওঁলোকে আমাক ইডিৰ প্ৰতি এটা গণতান্ত্ৰিক সংস্থাৰ প্ৰতি প্ৰশ্নবোধক চিন আনিছে গতিকে যিটো প্ৰপাৰ্টিৰ মূল্য হয়তো 1 লাখ টকা আৰু কংগ্ৰেছ দলে সেই গোটেই প্ৰপাৰ্টিটোক হয়তো 5% বা 4%ত তেওঁলোকে নিজৰ প্ৰপাৰ্টি কৰি লোৱাৰ বাবে তেওঁলোকৰ যিটো চেষ্টা চলিছিল তেওঁলোকৰ নামত এই নেশ্যনেল হেৰাল্ডৰ যিটো ইকুইটি তেওঁলোকৰ নামত যিটো কৰিছিল গতিকে এই গোটেই কথাবিলাক দেশৰ ৰাইজে এতিয়া বুজিছে জানিছে গতিকে কংগ্ৰেছ দল মানে কংগ্ৰেছ দলৰ যি পৰিচালনা কৰা যিটো পৰিয়াল কংগ্ৰেছ দল মানে এটা পৰিয়াল এতিয়া এই পৰিয়ালটোৰ ওপৰত যেতিয়া তেওঁলোকৰ বিৰুদ্ধে ভয়াৱহ এই ধৰণৰ দেশৰ সম্পদ লুণ্ঠন লুটৰাজৰ যিটো মানে ঘটনা পোহৰলৈ আহিছে তাৰ কাৰণে মই কংগ্ৰেছ দলৰ প্ৰধান নেত্ৰী সোনিয়া গান্ধী ডাঙৰীয়ানী ৰাহুল গান্ধী ডাঙৰীয়া এই কেইজন নেতা যি বেলত আছে আৰু আজি কংগ্ৰেছ দলে ওলোটাকৈ আজি গণতন্ত্ৰ মানে বিৰুদ্ধে গণতন্ত্ৰ ৰক্ষাৰ নামত বা গণতন্ত্ৰ শেষ হৈছে বুলি যিটো তেওঁলোকে আন্দোলন কৰিছে তাক মই মানে ৰাইজৰ আগত মই সন্মুখত দাঙি ধৰিছোঁ যে নেশ্যনেল হেৰাল্ড কেছত কংগ্ৰেছ দল পৰিয়াল আৰু কংগ্ৰেছ দল আৰু 5টা কোম্পানী জড়িত আৰু তেওঁলোকৰ বিৰুদ্ধে ইডিয়ে যি গোচৰ তৰিছে সেই গোচৰৰ তদন্ত হ'ব লাগে আৰু মই এটা কথা ক'ব বিচাৰিম গৌৰৱ গগৈ ডাঙৰীয়া গান্ধী পৰিয়ালৰ খুব ঘনিষ্ঠ গৌৰৱ গগৈ ডাঙৰীয়া এই সন্দৰ্ভত তেওঁ স্থিতি স্পষ্ট কৰিব নেশ্যনেল হেৰাল্ড এইটো দেশৰ সম্পত্তি ৰাষ্ট্ৰৰ সম্পত্তি কেনেকৈ গান্ধী পৰিয়াল সম্পত্তি হ'ল গান্ধী পৰিয়াল হাতলৈ কেনেকৈ হস্তান্তৰ হ'ল তাৰ শ্বেয়াৰ ইকুইটি কেনেকৈ হস্তান্তৰ হ'ল এই বিষয়ত গৌৰৱ গগৈ আৰু যদি সাহস আছে ভূপেন বৰা ডাঙৰীয়াই উত্তৰ দিব লাগে গতিকে কংগ্ৰেছ দলৰ যি লুটৰাজ দেশৰ সম্পদৰ ওপৰত সেয়া বিজেপি চৰকাৰে বন্ধ কৰিবৰ কাৰণে চেষ্টা চলাইছে আৰু আমি বন্ধ কৰিয়ে এৰিম অত্যন্ত খুব আন্তৰিকতাৰে ভাৰত ভূটান সীমান্তৰ এই অঞ্চলত আজি ৰংজালী বৈশাগু ৰঙালী বিহু উদযাপন কৰিছে আজি আমিও এই উদযাপনত অংশগ্ৰহণ কৰি অত্যন্ত আনন্দিত অনুভৱ কৰিছোঁ কাৰণ এই অঞ্চলৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত যিটো সমন্বয় আৰু সম্প্ৰীতি আৰু একতা এই গোটেইখিনি আজি ইয়াত প্ৰদৰ্শনো হৈছে নিজৰ স্বকীয় কৃষ্টি সংস্কৃতিৰ লগতে পৰম্পৰাগত যি আমাৰ উৎসৱ আৰু সখী বান্ধা বিশেষভাৱে যিটো উৎসৱ এই উৎসৱটো অত্যন্ত এটা আমাৰ এক পৰম্পৰা আছিলে গতিকে এই পৰম্পৰাবিলাক ইয়াত বৰ্তমান হৈ আছে গতিকে এই কথাবিলাকে আমাৰ মাজত ভাৰতৰ লগত ভূটানৰ এক মৈত্ৰী দেশ হিচাপে সম্পৰ্ক খুব ভাল সম্পৰ্ক ঠিক তেনেকৈ অৰুণাচল প্ৰদেশৰ পৰা আজি যিসকল আমাৰ মাজত আজি হয়তো আমাৰ সীমাৰ ইপাৰ সিপাৰ হয়তো হৈ গ'ল সীমান্তৰ কাৰণে গতিকে তেনেকৈ খামতিসকলো আজি ৰজাৰ পৰা আৰম্ভ কৰি তেওঁ সকলোবিলাক আহিছে
আমাৰ লামাসকল আহিছে, বৌদ্ধ ধৰ্মীয় যিসকল গুৰু তেওঁলোক আহিছে, আমাৰ বড়ো ভাই ভনীসকল আছে, আমাৰ ইয়াত থকা বিভিন্ন জাতি জনগোষ্ঠীৰ লোকসকল আহিছে। একদম একাত্মতা হৈ তেওঁলোকে যিধৰণে এই আজি ৰংজালী বৈশাগু উদযাপন কৰিছে, তাৰ পৰা এইটো আমি ডাঠি ক'ব পাৰোঁ যে BTRত যিটো ভাতৃত্ববোধ BTRবাসীৰ, সেইটো আমি বৰ্তমানকৈ ৰাখিব পাৰিছোঁ। বিভিন্ন ঘাট প্ৰতিঘাতৰ মাজত BTRবাসী সাক্ষী হৈছিল। তাৰ মাজতো BTRত বিগত সময়ত এটা শান্তি প্ৰতিষ্ঠাৰ কাৰণে সমন্বয় শক্তিশালী কৰাৰ কাৰণে চেষ্টা হৈছিল। গতিকে এক শান্তিপূৰ্ণ অঞ্চল হিচাপে BTR বৰ্তমান আজি আমি তাক আমি সকলোৱে অনুভৱ কৰিব পাৰোঁ। গতিকে মই ভাবোঁ যে BTRত এনেধৰণৰ উৎসৱে আগন্তুক দিনত আমাৰ যি সম্প্ৰীতি তাক শক্তিশালী কৰিব আৰু আমাৰ মাজত যদি কেতিয়াবা ভুল বুজাবুজি আছিল সেইবিলাকো নাইকিয়া কৰিব। এই শক্তিশালী আমাৰ যি নিজৰ স্বকীয় কৃষ্টি পৰম্পৰা সংস্কৃতি আছে, তাক আমি সকলোৱে ইটোৱে সম্প্ৰদায়ে সিটো সম্প্ৰদায়ক সন্মান জনাই, ইটো সম্প্ৰদায়ে সিটো সম্প্ৰদায়ৰ সংস্কৃতিক নিজৰ সংস্কৃতি বুলি আঁকোৱালি লৈ এনেদৰে আগবাঢ়ি গ'লে নিশ্চিতভাৱে এটা বিশেষ এটা আমাৰ যি লক্ষ্য আছে যে অসমখনক ভাৰতবৰ্ষৰ এখন শ্ৰেষ্ঠতম ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰিব লাগে। সেই লক্ষ্যত আমি সকলোৱে মিলিলে নিশ্চিতভাৱে আমি এখন শ্ৰেষ্ঠতম আৰু বিকশিত অসম, সুৰক্ষিত অসম আমি নিৰ্মাণ কৰিব পাৰিম। বেছি প্ৰতিক্ৰিয়া দিব বিচৰা নাই, কাৰণ কংগ্ৰেছৰ দিনৰে এইবিলাক বিষয় ভূপেন বৰাহঁত কংগ্ৰেছ কৰি থাকোঁতে যি চিণ্ডিকেট চলাইছিল, তেওঁলোকে এতিয়াও ভাবে যে অসমত চিণ্ডিকেট চলি আছে। এওঁলোকৰ ভবাটো ভুল নাই, কাৰণ তেওঁলোকৰ নিজে চিণ্ডিকেট চলাইছে, তেওঁলোক একোজন চিণ্ডিকেটৰ নায়ক আছে। গতিকে সেইকাৰণে মই এই বিষয়টোত কংগ্ৰেছে কিবা আমাক শিকাব লাগে বুলি মানে তেনেকুৱা মই নাভাবোঁ। বৰঞ্চ কংগ্ৰেছে আমাৰ পৰা কিছু কথা শিকিব লাগে। ভাৰতীয় জনতা পাৰ্টীৰ পৰা সংস্কাৰ, ভাৰতীয় জনতা পাৰ্টীৰ পৰা যিটো কাৰ্য পদ্ধতি, ভাৰতীয় জনতা পাৰ্টীৰ যিটো আমাৰ গণতন্ত্ৰৰ প্ৰতি যিটো আমাৰ যিটো ধাৰণা, এই গোটেই কথাবিলাক কংগ্ৰেছে শিকাটো উচিত। আৰু ভূপেন বৰা ডাঙৰীয়া খুব বেছি এতিয়া বিশ্বাসযোগ্য নেতা হৈ থকা নাই। তেওঁৰ কথাক হয়তো আজিৰ অসমৰ ৰাইজে তেনেকৈ গুৰুত্ব দিয়া নাই, কাৰণ তেওঁ যি কয় তাৰ ওলোটা কৰে অসমবাসী ৰাইজে। বিশেষকৈ এটা কথা